নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ সৰ্বোচ্চ নেতা খেমেনিৰ মৃত্যুৰ পিছত এতিয়া সাজু হৈছে ইৰান প্ৰত্যুত্তৰ দিয়া হ'ব উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ কাৰণে সাজু হৈছে ইৰান খেমেনিৰ মৃত্যুৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু তাৰ পিছতে হাহাকাৰ লাগিছে আমেৰিকা ইজৰাইলৰ মহাবিবাদত পৰিছে স্পষ্টকৈ ইৰানে হকিয়াই দিছে এয়া আমাৰ উত্তৰ নহয় প্ৰত্যুত্তৰ এয়া আত্মৰক্ষামূলক প্ৰত্যুত্তৰ আৰু ইয়াৰ পিছতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবনাল বৃদ্ধি পাইছে খামেনিৰ মৃত্যুৰ পিছতে মধ্যপ্ৰাচ্য পুনৰ উত্তপ্ত হৈ পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে ইৰান ইৰানৰ স্পষ্ট ঘোষণা শহীদৰ তেজেৰে শত্ৰুৰ ভেটি উন্মোচন কৰা হ'ব উচন কৰা হ'ব পোনপটীয়াকৈ ধমক দিছে আমেৰিকা আৰু ইজৰাইলক ইৰানৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী সামৰিক অভিযানৰ ক্ষণ গণনা আৰম্ভ হৈছে আৰু আমেৰিকা চিন্তাত পৰিছে মধ্যপ্ৰাচ্যত থকা সকলো আমেৰিকাৰ ঘাটি এতিয়া ইৰানৰ মিছাইলৰ লক্ষ্য কৰা হৈছে কেইবাটাও ঘাটিত আক্ৰমণ কৰা হৈছে ইৰানৰ হুংকাৰৰ পিছতে তেল আভিভৰ নাগৰিকক বাংকাৰত আশ্ৰয় ল'বলৈ নিৰ্দেশ দিয়া হৈছে ইৰানৰ সাৰ্বভৌমত্বত আঘাত কৰা শক্তিক মানচিত্ৰৰ পৰা মচি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে পুনৰ এবাৰ ভয়ংকৰ যুদ্ধ হ'ব খামেনিৰ মৃত্যুত 40 দিনীয়া শোক ঘোষণা কৰা হৈছে আৰু প্ৰতিশোধৰ দাবীত সমগ্ৰ ইৰাণ উত্তাল হৈ পৰা দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন প্ৰস্তুতিৰ কাৰণে 24 ঘণ্টাৰ কাৰণে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ইৰানৰ জলসীমাত আমেৰিকাৰ যিকোনো জাহাজৰ প্ৰৱেশত কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে পোনপটীয়াকৈ সকিয়নি দিয়া হৈছে সাজু হৈছে ইৰাণ ডুবাইত ইৰানৰ ড্ৰোন আক্ৰমণ দেখিবলৈ পোৱা গৈছে ড্ৰোন আক্ৰমণ কৰা হৈছে কেইবাগৰাকীও লোক আহত হোৱাৰ খবৰ আহি পৰিছে কাটাৰৰ ঔদ্যোগিক এলেকাত ইৰানৰ সেনাবাহিনীৰ তীব্ৰ আক্ৰমণ প্ৰত্যুত্তৰ আৰম্ভ হৈ গৈছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধৰ কাৰণে সাজু হৈছে ইৰাণ কুৱেইট কাটাৰ আৰু জৰ্ডানৰ বিদেশী ঘাটিৰ ক্ষয়ক্ষতিয়ে প্ৰমাণ কৰিছে ইৰানৰ শক্তি আৰু এই শক্তি দেখি হাহাকাৰ লাগিছে আমেৰিকা আৰু ইজৰাইলৰ ইৰানৰ সামৰিক কামাণ্ডাৰৰ মন্তব্য এয়া কেৱল যুদ্ধ নহয় এয়া আত্মসন্মানৰ প্ৰত্যুত্তৰ আৰু এনেকৈ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতেই পুনৰ এবাৰ ভয়ংকৰ যুদ্ধ হ'ব মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে খামেনিৰ মৃত্যুৰ পিছতেই সাজু হৈছে ইৰাণ উত্তৰ দিবলৈ সাজু হৈছে আৰু ইৰানৰ শক্তি দেখি মহাবিপদত পৰিছে ইজৰাইল আৰু আমেৰিকা এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰম্ভ হৈ গৈছে যুদ্ধ এইবাৰ ইৰানে প্ৰত্যুত্তৰ দিব সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধৰ কাৰণে সাজু হৈছে ইৰাণ পোনপটীয়াকৈ কৈছে এয়া আমাৰ কাৰণে যুদ্ধ নহয় আত্মসন্মানৰ প্ৰত্যুত্তৰ ইৰানে আত্মসন্মানৰ প্ৰত্যুত্তৰ বুলি স্পষ্ট কৰিছে আৰু ইৰানৰ শক্তি দেখি চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতেই পুনৰ এবাৰ বিশ্বত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে ইৰানে কেইবাটাও প্ৰান্তত বোমা নিক্ষেপ কৰিছে মিছাইল নিক্ষেপ কৰিছে ইউএইৰ বুৰ্জ খালিফাৰ সমীপত কেইবাটাও বোমা নিক্ষেপ কৰা হৈছিল আৰু বৰ্তমান সময়ত ইৰানে পোনপটীয়াকৈ প্ৰত্যুত্তৰ দিছে খেমেনিৰ ত্যাগৰ উচিত উত্তৰ দিবলৈ আমি সাজু বুলি পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে সৰ্বোচ্চ নেতাৰ শ্বহীদৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে ইৰাণ এতিয়া কঁপি উঠিব শত্ৰুৰ ঘাটি ইৰাণৰ মন্তব্য ইৰাণৰ ইছলামিক গণৰাজ্যই আজি এক ডাঙৰ গুৰুত্বপূৰ্ণ কথা কৈছে আধ্যাত্মিক আৰু সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ ওপৰত হোৱা কাপুৰুষালী আক্ৰমণৰ পিছত সমগ্ৰ ইৰাণত এতিয়া প্ৰতিশোধৰ জুই জ্বলিছে আমেৰিকা আৰু ইজৰাইলৰ বিপক্ষে সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে ইৰাণত এতিয়া কেৱল প্ৰতিশোধৰ জুই জ্বলা দেখিবলৈ পোৱা গৈছে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে স্পষ্টকৈ ঘোষণা কৰিছে শ্বহীদৰ তেজেৰে শত্ৰুৰ ভেটি উচন কৰা হ'ব আৰু এই মন্তব্যৰ পিছতে আমেৰিকা চিন্তাত পৰিছে ইজৰাইল চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে ইতিহাসৰ আটাইতকৈ ডাঙৰ আক্ৰমণৰ কাৰণে সাজু হৈছে ইৰাণ ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণ কৰা হ'ব বুলি উল্লেখ কৰিছে ইৰাণে আৰু ইৰাণৰ এই মন্তব্যৰ পিছতেই হাহাকাৰ লাগিছে আমেৰিকা আৰু ইজৰাইলক আমেৰিকাই ভবা নাছিল মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ কৰিলে এনেকুৱা পৰিস্থিতি হ'ব এতিয়া ইৰাণৰ পক্ষত ৰাছিয়া আৰু চীন আহিছে চীনে স্পষ্টকৈ ধমক দিছে আমেৰিকাক মধ্যপ্ৰাচ্যত চকু দিয়া বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিণতি হ'ব
আৰু আমেৰিকাৰ সমান্তৰালকৈ ইজৰাইলৰ চিন্তা বাঢ়িছে বৃদ্ধি পাইছে চিন্তা কিয়নো ইৰাণে সাজু হৈছে ইৰাণে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈ উঠিছে ইফালে ইৰাণে হৰমুজ অফ ষ্ট্ৰেট বন্ধ কৰি দিয়াৰ পিছত বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়ত লোকচানৰ সন্মুখীন হোৱা আৰম্ভ হৈ গৈছে খাৰুৱা তেলৰ অভাৱ অনুভৱ হৈছে তাৰ সমান্তৰালকৈ বিশ্বৰ কেইবাটাও প্ৰান্তৰ অৰ্থনীতিত লোকচান হোৱা আৰম্ভ হৈ গৈছে ইৰাণে পোনপটীয়াকৈ কৈছে আমাৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব আৰু এনেকৈ পুনৰ এবাৰ এই আত্মপ্ৰতিশোধমূলক যুদ্ধ বুলি ঘোষণা কৰিছে ইৰাণে ইতিহাসৰ আটাইতকৈ ভয়াবহ আক্ৰমণৰ কাৰণে সাজু হৈছে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ফাৰ্ষ্ট নিউজৰ জৰিয়তে প্ৰকাশ কৰা হৈছে বিবৃতি পোনপটীয়াকৈ কোৱা হৈছে ইতিহাসৰ আটাইতকৈ শক্তিশালী সামৰিক অভিযান আৰম্ভ কৰিবলৈ গৈ আছে ইৰাণ স্পষ্টকৈ আমেৰিকাৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ সকলো সন্ত্ৰাসবাদী ঘাটি ইৰাণৰ মিছাইলৰ লক্ষ্য কৰি দিয়া হৈছে ইজৰাইলৰ দখলত থকা অঞ্চলসমূহৰ ওপৰত নিমিষতে ধাৰাবাহিক আক্ৰমণ চলোৱা হ'ব ইৰাণৰ মন্তব্য পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে ইৰাণৰ সাৰ্বভৌমত্বত আঘাত কৰা শক্তিক পৃথিৱীৰ মানচিত্ৰৰ পৰা মচি পেলোৱা হ'ব আমেৰিকা আৰু ইজৰাইলক পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰা হৈছে আৰু ইয়াৰ পিছতে কঁপি উঠিছে শত্ৰু শিবিৰ ইৰাণৰ এই হুংকাৰৰ পিছতে ইজৰাইলত আতংকৰ সৃষ্টি হৈছে তেল এভিভসহ প্ৰধান চহৰসমূহৰ নাগৰিকক বাংকাৰত আশ্ৰয় ল'বলৈ নিৰ্দেশ দিয়া হৈছে ইফালে আৰৱ দেশসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহ ইতিমধ্যে ইৰাণৰ ড্ৰোন আৰু মিছাইলৰ লক্ষ্য হৈ পৰিছে কুৱেইট কাটাৰ আৰু জৰ্ডানৰ দৰে দেশত থকা বিদেশী ঘাটিসমূহত হোৱাৰ ক্ষয় ক্ষতিয়ে প্ৰমাণ কৰি দিছে ইৰাণৰ শক্তি যথেষ্ট আছে আৰু এই শক্তিৰ মোকাবিলা কৰিবলৈ চিন্তাত পৰিছে আমেৰিকা আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ দাবানল হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতে পুনৰ ইৰাণে আৰম্ভ কৰিছে যুদ্ধ ভয়ংকৰ যুদ্ধ হ'ব ইৰাণে প্ৰত্যুত্তৰ দিয়া হ'ব ইতিহাসৰ সৰ্ববৃহৎ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি পোনপটীয়াকৈ কোৱা হৈছে আৰু ইয়াৰ পিছতে চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰাণে কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিব পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে ইজৰাইল আৰু আমেৰিকালৈ আমেৰিকাই ভবা নাছিল যে ইৰাণে প্ৰত্যুত্তৰ এনেকৈ দিব আমেৰিকাই মধ্যপ্ৰাচ্যত নিজৰ হুকুম চলোৱাৰ চেষ্টা কৰিছিল কিন্তু বৰ্তমান সময়ত ইৰাণে প্ৰত্যুত্তৰ দিছে ইৰাণৰ সমৰ্থনত ৰাছিয়া আহিছে চীন আহিছে চীনে স্পষ্টকৈ কৈছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ ৰাজত্ব নচলিব মধ্যপ্ৰাচ্যত চকু দিয়া বন্ধ কৰক অন্যথা ভয়াবহ পৰিস্থিতি হ'ব আৰু ইয়াৰ মাজতে ইৰাণৰ পোনপটীয়া হুংকাৰ আমাৰ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব সৰ্বোচ্চ নেতাৰ প্ৰতিশোধ লোৱা হ'ব আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰাণে কেইবাটাও প্ৰান্ত লক্ষ্য কৰিছে বিশেষকৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ ঘাটিত লক্ষ্য কৰা হৈছে UAE বুৰ্জ খালিফাৰ ওচৰৰ বিল্ডিঙত বা অট্টালিকাত আক্ৰমণ কৰা হৈছে কাটাৰত আক্ৰমণ কৰিছে কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে ইৰাণে আৰু ইৰাণৰ পোনপটীয়া মন্তব্য এই যুদ্ধ আমাৰ কাৰণে কেৱল যুদ্ধ নহয় ই হৈছে আত্মৰক্ষামূলক যুদ্ধ আৰু আত্মসন্মানমূলক যুদ্ধ আমাৰ যিগৰাকী নেতাক হত্যা কৰা হ'ল সেই হত্যাৰ প্ৰতিশোধ লোৱা হ'ব আৰু এনেকৈ আমেৰিকা আৰু ইজৰাইলক সকিয়নি প্ৰদান কৰিছে তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মহা বিপদত ইজৰাইল আৰু আমেৰিকাই কল্পনা কৰা নাছিল যে ইৰাণে প্ৰত্যুত্তৰ দিব ইৰাণৰ শক্তিৰ কথা আমেৰিকাই ভবা নাছিল আৰু বৰ্তমান সময়ত ইৰাণে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে পোনপটীয়াকৈ ধমক দিছে ইৰাণৰ সৈতে ইৰাণত আক্ৰমণ কৰা খেমেনিক হত্যা কৰা যিসমূহে হত্যা কৰিছে সকলো শত্ৰুক বিশ্বৰ মানচিত্ৰৰ পৰা মচি দিয়া হ'ব পোনপটীয়াকৈ ধমক দিছে আমেৰিকাক আৰু তাৰ পিছতেই আমেৰিকা চিন্তাত পৰিছে ইজৰাইল চিন্তাত পৰিছে কিয়নো মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশ মধ্যপ্ৰাচ্যৰ কেইবাখনো ৰাষ্ট্ৰ ৰাছিয়া চীন ইৰাণৰ সপক্ষে আছে ইৰাণৰ লগত আছে আৰু বৰ্তমান সময়ত চীনেও মন্তব্য আগবঢ়াইছে পোনপটীয়াকৈ কৈছে আমেৰিকাক মধ্যপ্ৰাচ্যত চকু দিয়া বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিণাম হ'ব আৰু তাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মূৰে কপালে হাত দিবলগীয়া হৈছে চিন্তাত পৰিছে ট্ৰাম্প আনফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিবলগীয়া হৈছে কিয়নো ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিক হত্যা কৰাৰ পিছত তেওঁলোকে ভাবিছিল যে ইৰাণৰ শক্তি কমি আহিব ইৰাণে প্ৰত্যুত্তৰ দিব নোৱাৰে কিন্তু বৰ্তমান সময়ত সাজু হৈছে ইৰাণে প্ৰত্যুত্তৰ দিব পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰি আমেৰিকা আৰু ইজৰাইলক ধমক দিছে আৰু তাৰ পিছতেই
হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইল আৰু আমেৰিকাৰ মাজত আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ দাবানল ভয়ংকৰ যুদ্ধ হ'ব পাৰে বিশ্বযুদ্ধ 3 হোৱাৰ সম্ভাৱনা আছে গতিকে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰাৰ পিছতে পুনৰ এবাৰ অধিক উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট সকলোফালে কেৱল চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ইফালে ইজৰাইলৰ সকলো নাগৰিকক বাংকাৰত সোমাই থকাৰ নিৰ্দেশ দিয়া হৈছে ইৰাণে যিকোনো মুহূৰ্তত প্ৰত্যুত্তৰ দিব পাৰে ইৰাণে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে গতিকে সকলোৱে ভয় খাইছে ইৰাণলৈ আৰু বৰ্তমান সময়ত বিশ্বৰ মানচিত্ৰৰ পৰা মচি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে শত্ৰু ৰাষ্ট্ৰক ইৰাণৰ পোনপটীয়া মন্তব্য এয়া আমাৰ কাৰণে কেৱল যুদ্ধ নহয় এয়া হৈছে আমাৰ আত্মসন্মানমূলক যুদ্ধ গতিকে আমি ইয়াৰ প্ৰতিশোধ ল'ম খেমেনিক যি হত্যা কৰা হ'ল তাৰ প্ৰতিশোধ লোৱা হ'ব আৰু আমেৰিকাৰ ৰঙা চকুলৈ ভয় নকৰে ইৰাণে এয়া স্পষ্টকৈ কৈ দিছে তেওঁলোকে ভাবিছিল খেমেনিৰ মৃত্যু হোৱাৰ পিছতে ইৰাণৰ শক্তি কমি আহিব ইৰাণে প্ৰত্যুত্তৰ দিব নোৱাৰিব কিন্তু বৰ্তমান সময়ত ইৰাণ সাজু হৈছে ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব তেওঁলোকৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰত্যুত্তৰ দিয়া হ'ব ডাঙৰ আক্ৰমণ কৰা হ'ব ইয়াৰ অৰ্থ যদি ইৰাণে সঁচাকৈ এনেকুৱা প্ৰত্যুত্তৰ দিয়ে বা এনেকুৱা আক্ৰমণ কৰে তেন্তে পুনৰ এবাৰ বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমেৰিকা আৰু ইজৰাইলৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইতিহাসৰ আটাইতকৈ ভয়াৱহ আক্ৰমণৰ কাৰণে সাজু হৈছে ইৰাণ যাৰ ফলত চিন্তাত পৰিবলগীয়া হৈছে আমেৰিকা ইজৰাইল কেইবাটাও প্ৰান্তত ইৰাণে মিছাইল নিক্ষেপ কৰিছে আমেৰিকাত থকা সেনাৰ ঘাটিত মিছাইল নিক্ষেপ কৰা হৈছে আৰু তাৰ পিছত চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল বৰ্তমান সময়ত বিশ্বৰ মানচিত্ৰৰ পৰা মচি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ড ক্ৰপছ অৰ্থাৎ IRGCয়ে পোনপটীয়াকৈ কৈছে এই শ্বহীদৰ তেজেৰে শত্ৰুৰ ভেটি উচন কৰা হ'ব পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে ইতিহাসৰ আটাইতকৈ ভয়াৱহ আক্ৰমণৰ কাৰণে সাজু হৈ আছে ইৰাণৰ চৰকাৰী সংবাদ সংস্থাৰ মতে বা বিবৃতিত কোৱা মতে ইৰাণে প্ৰত্যুত্তৰ দিয়া হ'ব শীঘ্ৰে প্ৰত্যুত্তৰ দিব ইৰাণে হয়তো নিশাৰ ভাগলৈ ডাঙৰ প্ৰত্যুত্তৰ দিব পাৰে কিয়নো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতে সমগ্ৰ ইৰাণ উত্তাল হৈ পৰিছে প্ৰতিশোধ বিচাৰিছে আৰু প্ৰতিশোধৰ কাৰণে সাজু হৈছে ইৰাণ পোনপটীয়াকৈ কৈছে খেমেনিৰ ত্যাগৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এনেকৈ পুনৰ এবাৰ বিশ্বত আৰম্ভ হৈছে যুদ্ধ ইফালে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়া হৈছে বিশ্বত বৰ্তমান খাৰুৱা তেলৰ অভাৱ অনুভৱ হৈছে বা অভাৱ হোৱা আৰম্ভ হৈ গৈছে গতিকে ইৰাণে নিজৰ স্থিতি স্পষ্ট কৰিছে আমাক যোনে আক্ৰমণ কৰিব আমিও প্ৰত্যুত্তৰ দিম বাৰে বাৰে তেওঁলোকে কৈ আহিছিলে আমেৰিকাক যদি আমাৰ ওপৰত আক্ৰমণ কৰা হয় তেন্তে আমিও ভয়াৱহ প্ৰত্যুত্তৰ দিম যদি তেহৰাণত আক্ৰমণ কৰা হয় তেন্তে যোগ্য প্ৰত্যুত্তৰ দিম আমিও সাজু হৈ আছোঁ আৰু এনেকৈ দেখিবলৈ পোৱা গৈছিলে হৰমুজ অফ ষ্ট্ৰেইটত ইৰাণৰ যুদ্ধাভ্যাস ৰাছিয়াৰ সৈতে ইৰাণে যুদ্ধাভ্যাস কৰিছিলে আৰু বৰ্তমান সময়ত সাজু হৈ উঠিছে প্ৰত্যুত্তৰ দিয়া হ'ব খেমেনিৰ প্ৰত্যুত্তৰ দিয়া হ'ব খেমেনিক যোনে হত্যা কৰিলে সেই সকলো শত্ৰুক বিশ্বৰ মানচিত্ৰৰ পৰা মচি দিয়া হ'ব বুলি পোনপটীয়াকৈ ধমক দিছে আমেৰিকা আৰু ইজৰাইলক আৰু ইৰাণৰ এই ধমকৰ পিছতে হাহাকাৰ লাগিছে আমেৰিকা ইজৰাইলৰ মহা বিপদত আমেৰিকা ইজৰাইল কিয়নো ইৰাণৰ প্ৰত্যুত্তৰৰ সমান্তৰালকৈ ৰাছিয়া আৰু চীনে ইৰাণৰ সংগ দিছে চীনেও পোনপটীয়াকৈ কৈছে মধ্যপ্ৰাচ্যত চকু দিয়া বন্ধ কৰক আমেৰিকাই যদি চকু দিয়া বন্ধ নকৰে তেন্তে ভয়াৱহ পৰিণাম হ'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যত আৰম্ভ হৈ গৈছে যুদ্ধ কেইবাটাও প্ৰান্তত মিছাইল আক্ৰমণ হৈছে চাৰিওফালে কেৱল বোমা নিক্ষেপৰ শব্দ কেৱল চাইৰেনৰ শব্দ ইজৰাইলৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট মধ্যপ্ৰাচ্যত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে